বাতিটোৰ তৰকাৰীখিনি দেখি কেনে লাগিছে বাৰু খাওঁ খাওঁ লাগিছেনে প্ৰিয় দৰ্শক কঁঠালৰ মুচিৰ সোৱাদ মাংসৰ দৰে খাবলৈ খুবেই সোৱাদ লগা কিন্তু কাটিবলৈ বৰ কষ্ট যি কি নহওক কঁঠালৰ মুচি বিভিন্ন প্ৰকাৰে খাব পাৰি বিভিন্ন খাদ্যবস্তুৰ লগত ৰান্ধিব পাৰি আমি কেনেকৈ কিহৰ লগত কঁঠালৰ মুচি ৰান্ধি খালোঁ তাকে আপোনালোকক দেখুৱাম ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ ষ্টিলৰ বাচন এটাত এয়া পানী লৈ লৈছোঁ এইখিনি নিমখ দি দিছোঁ মিঠাতেল অলপ দি দিছোঁ বটিখনতো মিঠাতেল ঘঁহি লৈছোঁ কঁঠাল খাবলৈ বহুত ভাল কিন্তু এই কটাই আৰু মুস্কিল কাগজ পাৰি ল'ব লাগিছিলে ভুল হ'ল আটাখিনি গুচাবগৈ লাগিব লগে লগে গুচাবগৈ লাগিব মাজৰ লাঠিডাল গুচাই দিব লাগিব এডাল মজাটো নিজে কেনেকুৱা জোখত খাব সেইটো জোখত কঁঠাল কাটি ল'ব এতিয়া মই এইটো জোখত লৈছোঁ এইখিনি হৈ গ'ল হাতৰ এই গতি এতিয়া চফা কৰিব লাগিব বহুত তেল লাগে ন ৰান্ধোতে যিমান তেল যাব ইয়াত তাতকে আধা গ'লে এৰিলে ৰ'ব এতিয়া এই কাহি এইটো আপুনি পানীটো এতিয়া নালাগে ন বাঁহৰ টুকুৰা এটা লৈ লৈছো দেই সঁচাকে দেই কঁঠাল খোৱা ঘঁহি ঘঁহি পকাই দিওঁ পাকে নাখায় ন হৈ গ'ল মোটামুটি চফা হ'ল আৰু অকণ ঘঁহিব লাগিব পিছত আকৌ এবাৰ ঘঁহি দিম হৈ যাব আৰু হৈ গ'ল আপুনি পানীটো দিয়কচোন হেৰিটো কি হ'ল ভীমটো দিয়ক আপুনি এতিয়া হেৰি কৰি দিয়ক পানীটো অন কৰি দিয়ক খুলি দিয়ক ইয়াৰ পিছত যিকণ থাকে আৰু সেইকণ কাপোৰ এখন লৈ আপুনি এৰুৱাই দিব গ'ল 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 আঠা গ'ল নহয় তেল লগাই লৈছিলোঁ কিন্তু কম হ'ল খালি লগে লগে যদি পানীত বইল কৰি দিলোহেঁতেন তেতিয়া একো নহয় গোটাকে বইল কৰিলে এইখন কাঁহীখনো চাফা হ'ল তাৰপিছত ভালকে অকণমান মাৰি দিলে তেল মাৰি দিলে হৈ যাব হৈ গ'ল আপুনি চাফা কৰি দিব দেই কঁঠালৰ আঠাখিনি যোৱাৰ পিছত এয়া চাওক পানীখিনিৰ ৰংটো চাওক কেনেকুৱা হয় যদি সময় নাথাকে তেতিয়াহ'লে এৰাতি ফ্ৰিজত ৰাখি থ'ব পাৰে এতিয়া মই কঁঠালখিনি টুকি লৈছোঁ এই পানীখিনি পেলাই দিব লাগিব অলপ দেৰি মই এনেকৈ টুকি ৰাখিম পানীত মই এতিয়া অলপ হালধি দিম কঁঠালখিনি দি দিছোঁ এনেকৈ হালধি পানীত দি দিলে কঁঠালখিনিৰ ভিতৰত হালধি সোমাই যায় গেছ আৰু সময় দুয়োটাকে বচাবলৈ মই কুকাৰত দিছোঁ কুকাৰত মাত্ৰ এটা হুইচেল দিব লাগিব কাৰণ কঁঠালখিনি 70% বেছি যদি সিজি যায় তেতিয়াহ'লে বেয়া হ'ব 70% মান সিজাৰ লগে লগে অফ কৰি দিব লাগিব এটা চিটিতে হৈ যায় মই এটা চিটিতে অফ কৰি দিছোঁ শুকান মছলাৰ কাৰণে লৈছোঁ ধনিয়া জিৰা জালুক তেজপাত শুকান জলকীয়া অলপ সময় ভাজি ল'লোঁ শুকানে শুকানে ফুৰফুৰীয়া গোন্ধ এটা ওলাওঁতেই মই গেছটো অফ কৰি দিছোঁ অকণমান ঠাণ্ডা হোৱাৰ পিছত জলকীয়াকেইটাত ঠাৰি গুচাই লৈ ল'লোঁ তেজপাতখিনি বেলেগে ৰাখি মছলাখিনি মিহলাই খুন্দনাটোত অকণমান খুন্দি ল'লোঁ তাৰপিছত শিলপতাত লৈ লৈছোঁ মছলাৰ পৰিমাণ অনুসৰি 2-3 ছেকেণ্ড মিক্সিত মাৰি দিলে আধঘূৰীয়াকৈ মছলা উলিয়াই ল'ব পাৰি কিন্তু শিলপতাত বটি ল'লে সোৱাদৰ উপৰিও আচলতে শিলপতাত কাম কৰিলে অকণমান ব্যায়াম কৰা নিচিনাও হয় এইটো মোৰ ভাল লাগে কৰি বেছি মিহি হ'ব নালাগে এইটো দৰদৰা
আধখুৰীয়া এনেকৈ বটিব লাগে হৈয়ে গ'ল জলকীয়াখিনি অলপ বটি দিব পাৰি এইখিনি আদা মই মিহিকৈ এনেকৈ কুটি ৰাখিছোঁ আৰু বটিবলৈ এই আদাখিনি দি দিছোঁ নহৰু জালুক ইতিমধ্যে বটি লৈছোঁ এইখিনি পিঁয়াজ মিক্সিত বটি ল'ম ইয়াত পানী নালাগে কাৰণ পিঁয়াজত পানী থাকে এইখিনি খুব ধুনীয়াকৈ মিক্সিত বট খালে এইটো গেছ শেষ হ'ল এতিয়া কঁঠালখিনি উলিয়াম এই পানীখিনি পেলাই নিদিওঁ কঁঠালখিনি সিজোৱাৰ পানীখিনি ৰাখি থৈ দিম এইখিনি পিছত কামত আহিব এইখিনি কণ বিলাহী আৰু এইটো বজাৰৰ পৰা কিনি অনা বৰ বিলাহী গুটিখিনি গুচাই লৈছোঁ মিক্সিত দি দিছোঁ বিলাহী মিক্সিত নবটাকৈও পাৰি কিন্তু মিক্সিত বটি ল'লে গ্ৰেভিটো ভাল হ'ব বিলাহীৰ বাকলি গুচাই ল'ব পাৰিলে ভাল হয় কেঁচাকৈ বিলাহীৰ বাকলি গুচাবলৈ অলপ অসুবিধা এনেকৈ দি দিলোঁ কণ বিলাহীখিনি অলপ গুটিখিনি ফুটুৱাই ল'ব লাগিব গোটেইখিনি গুটি নুফুটুৱাওঁ কিছুমান গুটি ফুটুৱাই দিম আৰু কিছুমান তেনেকৈ দি দিম এতিয়া দুইখন হাতে লগাই দিওঁ দৌৰাদৌৰি হৈছে এইখিনি গুটি গুচালোঁ বাকী এইকেইটা গুটি নুগুচাওঁ এনেকৈ দি দিম গোটাকৈ কণ বিলাহী দিলে অলপ টেঙা টেঙা হ'ব খাবলৈ ভাল লাগিব উলিয়াই লৈছোঁ এয়া খুব ধুনীয়াকৈ হৈ গ'ল দালচেনি টুকুৰা কৰি ল'লোঁ কেৰাহী গৰম হৈছে মিঠাতেল দি দিছোঁ মিঠাতেলেৰে ৰন্ধা নিচিনাই নহয় ধোঁৱা ওলাইছে তেলখিনি গৰম হৈছে শুকানকৈ ভাজি ৰখা তেজপাতখিনি তেলত দি দিছোঁ এয়া লং আৰু ইলাচি কেইটা মই এনেকৈ ফালি লৈছোঁ গেছটো কমাই লৈছোঁ এইখিনি টুকুৰা কৰি লোৱা দালচেনি এইখিনি আদা পিঁয়াজ আৰু নহৰুখিনি দি দিছোঁ তেলত মছলাখিনি অলপ মিহলাই লৈছোঁ আধখুৰীয়াকৈ বটি লোৱা ধনিয়া জিৰা জালুক আৰু শুকান জলকীয়া অলপ মই ৰাখি থৈছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ নিমখ আৰু হালধি দুয়োবিধে মই অলপ কমকৈ দিছোঁ কাৰণ হালধিত কঁঠাল সিজাই লৈছোঁ আৰু কঁঠাল তিয়াই ৰাখোঁতে নিমখ দিছিলোঁ এতিয়া গোটেইখিনি তেলত মিহলাই দিছোঁ মছলাৰ পৰা তেল বিৰিঙিছে পিহি লোৱা বিলাহীখিনি দি দিছোঁ বিলাহীখিনি মছলাৰ লগত মিহলাই দিছোঁ বিলাহীখিনি খুব ধুনীয়াকৈ মজি গৈছে তেল বিৰিঙিছে এয়া চাওক এতিয়া ইয়াতে মই কাটি ৰখা ৰঙালাওখিনি দি দিছোঁ ঢাকি দিছোঁ অলপ লাগি ধৰিলে ৰঙালাও সিজাই নাই এতিয়াও এইখিনি কঁঠাল সিজোৱা পানীখিনি মই অলপ ইয়াত দি দিছোঁ ৰঙালাওখিনি সিজিবলৈ গেছটো বঢ়াই ঢাকি দিছোঁ ৰঙালাও প্ৰায় সিজিছে এয়া সিজিলেই ৰঙালাও এতিয়া মই তেজপাত উলিয়াই দিছোঁ কঁঠালখিনি দি দিছোঁ কঁঠাল মছলা ৰঙালাও আটাইখিনি এতিয়া মিহলাই দিছোঁ অলপ দেৰি ঢাকি ৰাখিম ৰঙালাওখিনি গলি গ'ল যদি গলি যোৱা ৰঙালাও খাবলৈ মন নাযায় তেতিয়াহ'লে ৰঙালাওখিনি যেতিয়া 50% সিজে আধা সিজে তেতিয়াই
কঁঠালখিনি দি দিব লাগে। মই গলি যোৱা ৰঙালাও ভাল পাওঁ, সেইকাৰণে ৰঙালাও সিজাৰ পিছত কঁঠাল দিলোঁ। এতিয়া কঁঠালখিনি এনেকৈও খাব পাৰে, মই কিন্তু অলপমান জোল খাই ভাল পাওঁ, গতিকে পানী অলপ দিম। মাংসৰ জোলৰ নিচিনা হ'ব পানী অলপ দিলে। কঁঠাল সিজোৱা পানীখিনিৰে অলপ মই ইয়াত দি দিছোঁ। বেছি হ'লেও বেয়া লাগিব, থপথপীয়াতকৈ অলপ লাগিব, পাতল হ'লে ভাল নালাগিব। এইখিনি হৈ যাব লাগে, মিলাই চাওঁ, হ'ব এইখিনি। ডালচেনিৰ টুকুৰাটো উলিয়াই দিছোঁ। এতিয়া ঢাকনি নোজোৰে, চৰিয়াটোৰে ঢাকি থৈ দিওঁ। হৈ গ'ল। খুব ধুনীয়া হৈছে। যদি নিমখ কম হয় তেতিয়াহ'লে এইখিনি সময়তে নিমখ চাই দি দিব পাৰে। আদা কেইডোখৰ দি দিছোঁ, এতিয়া কেঁচা আদা, ধনিয়া দি দিছোঁ। ধনিয়াখিনি মিহলাই দিছোঁ আৰু গেছটো অফ কৰি দিছোঁ। হৈ গ'ল। কেইটুকুৰামান কঁঠাল লৈ লৈছোঁ। বৰ ধুনীয়া হৈছে দেই। ধনিয়া পাতেৰে সজাই লৈছোঁ। এতিয়া কঁঠাল খাম, কঁঠালৰ তৰকাৰী। মই এইটুকুৰা লৈ লৈছোঁ। এয়া চাওক, খুব ধুনীয়া গ্ৰেভি হৈছে। ভাষা নাই, খুব ধুনীয়া হৈছে। মাংসৰ দৰকাৰেই নাই। বঢ়িয়া। প্ৰিয় দৰ্শক, কঁঠালৰ মুচিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলীয়ে বিদায় ল'লোঁ। নমস্কাৰ। ঘৰত যদি কঁঠাল নাই তেন্তে বজাৰৰ পৰা আনি খাব পাৰে। এতিয়া বজাৰত বহুত কঁঠাল ওলাইছে।